শিৱসাগৰ জিলাৰ বান পৰিস্থিতি কিছু উন্নতি হৈছে যদিও এতিয়াও বহু অঞ্চল তথা বহু সংখ্যক গাঁও বানত প্লাবিত হৈ আছে, ডুব গৈ আছে। বিশেষকৈ দৰিকা নদীৰ বাঢ়নী পানীয়ে যিবিলাক গাঁও প্লাবিত কৰিছিলে তাত এতিয়াও পানী আছে। দৰিকা নদীৰ সেই পানী ওলাই যোৱাৰ বৰ্তমান বিশেষ সুবিধা নথকাৰ বাবে বৃহত্তৰ এলেকা বৰ্তমানেও পানীত ডুব গৈ আছে। মই দেখুৱাইছোঁ পৰিৱেশ। মই বৰ্তমান এই ঠাইখিনিলৈ বাতৰি সংগ্ৰহৰ বাবে ভূঁ লৈ আহিবলগীয়া আছে, কলৰ ভূঁ। গতিকে এতিয়াও অহা যোৱা কৰাৰ যাতায়াতৰ বাট পথসমূহ ইয়াত ডুব গৈ আছে পানীত। এইখন মই দেখুৱাইছোঁ, এইখন এখন কঠীয়াতলি আছিলে। এতিয়াও এখন ট্ৰেক্টৰ এনেধৰণে পানীত ডুব গৈ আছে। আজি 17 দিন হ'ল, 17 দিনে এই দৰিকা নদীৰ যিখিনি পানী সোমাইছিলে এই পানীসমূহ ওলাই যোৱা নাই। গতিকে ইয়াৰ যিবিলাক এই ভিতৰুৱা ঠাইসমূহলৈ অহা যোৱা কৰা যিবিলাক বাট পথ সেইবিলাক সকলো প্লাবিত হৈ আছে। এইটো ঘৰ দেখিছে, ঘৰৰ ভেটিটো কিছু ওলাইছে কিন্তু চোতাল সম্পূৰ্ণ এতিয়াও প্লাবিত হৈ আছে। আন এটা মই বাসগৃহ দেখুৱাব বিচাৰিছোঁ। এই বাসগৃহটো বৰ্তমানে ভিতৰত এককাল পৰ্যন্ত পানী। সেইদৰে ইয়াৰ যিবিলাক কৃষিভূমি সেই কৃষিভূমি এতিয়াও সম্পূৰ্ণৰূপে এককাল এবুকু পৰ্যন্ত পানী। এয়া মই দেখুৱাইছোঁ পৰিৱেশ। আৰু এই পানী কেতিয়া ওলাই যাব, কেতিয়া আচলতে শুকাব তাক লৈ সকলো শংকিত হৈ আছে। মন্ত্ৰী বিমল বৰা তথা শিৱসাগৰ জিলা প্ৰশাসন জলসম্পদ বিভাগে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে, পানী নিষ্কাশনৰ ব্যৱস্থা কৰিছে, কিন্তু তাৰ ফল বৰ বিশেষ এটা দিয়া নাই যেন অনুভৱ হয় এইবিলাক দেখিলে। মই আজি 17 দিনে প্ৰায় ৰাস্তাতে গৈ থাকিবলগীয়া হৈছে। আমাৰ যিটো বাঁহগড়ৰ ৰাস্তা তাতে আছোগৈ আৰু ঘৰলৈ প্ৰায় আহিব নোৱাৰা হৈ আছোঁ, কিয়নো পানী একদম ভৰ্তি হৈ আছে ঘৰত। পদূলিটোতো অৱস্থাই নাই এতিয়া, প্ৰায় কেতিয়া শুকায় এতিয়া আমাৰ মেইন পদূলিটো ৰাস্তাটোৰ কথা আছে। ৰাস্তাটো মানে কেতিয়া শুকাব কি হ'ব এতিয়া, অহা যোৱা আমাৰ মেইন ৰাস্তাটোৱে ডুবি আছে। হয়, এই সমস্যাত কি লোকচান হৈছে যিহেতু 17 দিন হ'ল? লোকচান মানে বিশেষ ভিতৰৰ কাপোৰ কানিবোৰতো চব লোকচানেই হ'ল ধৰক। বাকী দুটা এটা ধৰক বাচিছে আৰু পিন্ধা কাপোৰকেইটা বাচিছে, বাকী পিন্ধি থকাকেইটা বাচিছে। আৰু ধান চাউল এইবিলাক? ধানৰ প্ৰায় ডুব গৈছে, পানীৰ তলত গ'ল। অকল ওপৰৰ ধানখিনিহে বাচিছে, তলৰখিনিতো এতিয়া কঠীয়া জগিলেগৈ ধৰক। পুখুৰী ফিচাৰী মাছ আছিলে বহুত, সেই মাছখিনি ওলাই গ'ল ধৰক। ইয়াত যিখিনি দৰিকা নদীৰ পানী সোমাইছিলে সেয়া পানী এতিয়াও এককাল এবুকু পৰ্যন্ত আছে। পথাৰতো এডিঙি পৰ্যন্তও হৈছেগৈ। মানুহৰ ঘৰৰ ভিতৰতে এককাল পৰ্যন্ত পানী আছে, ৰাস্তাসমূহ বুৰি আছে। গতিকে দিন যিমানেই বাঢ়িছে সিমানেই এই মানুহখিনি আচলতে অধিক জুৰুলা হৈ পৰিছে। কাৰণ এটা দুটা দিন নহয়, 17টা দিনে ঘৰ বাৰী এৰি তেওঁলোকে পথৰ ওপৰত আশ্ৰয় লৈ আছে, ওখ বাঁহঘৰৰ ওপৰত আশ্ৰয় লৈ আছে। আৰু ঘৰসমূহ যিবিলাক কেঁচা ঘৰ আছিলে সেই কেঁচা ঘৰসমূহ বেৰসমূহ লাহে লাহে পচি ভাগিবলৈ ধৰিছে, খুটাসমূহ ভাগিছে, হাউলি পৰিছে, ঘৰ এনেধৰণেই আছে। এইখন মই দেখুৱাইছোঁ। এইবিলাক এলেকাত আৰু খেতি এবাৰ যে কৰাটো সম্ভৱ নহয়গৈ, কঠীয়া পালেও যে সম্ভৱ নহয়গৈ সেয়া প্ৰায় নিশ্চিত। কাৰণ এই পানী শুকাবলৈ হ'লে আৰু বহুদিন লাগিব আৰু তেতিয়ালৈ হয়তো ধান খেতি কৰাৰ পৰিৱেশটো নাথাকিবগৈ। এইসকল লোকক অনাগত দিনত চৰকাৰে কি ধৰণে সহায় কৰিব, সহযোগিতা কৰিব, কি ধৰণে এই বিপদৰ পৰা উদ্ধাৰ কৰিব সেয়া কিন্তু লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।